Welcome back to my English Learning YouTube channel, my dear students and viewers. আপোনালোকে বোৰ্ডত দেখিবলৈ পাইছে যে আজি মই ডু ভাৰ্ব সম্পৰ্কে আলোচনা কৰিম। দেখিছে ইউজ অফ ডু ভাৰ্ব কন্টিনিউড দ্য সেকেন্ড পাৰ্ট। আজি ডু ভাৰ্ব কেনেকৈ এফাৰ্মেটিভ আৰু ইণ্টাৰগেটিভ নেগেটিভ আৰু ইণ্টাৰগেটিভ সেন্টেন্সত কিদৰে ব্যৱহাৰ হয় তাৰ মানে ইউজেছ মই দেখুৱাই দিম। অৰ্থাৎ আগৰ ভিডিঅ'টোত ইউজ কৰিছিলোঁ ডু ভাৰ্ব মেইন ভাৰ্ব হিচাপে, কিন্তু এতিয়া ডু ভাৰ্ব অক্সিলাৰি হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। We can use do verb as an auxiliary verb. Okay, do as an auxiliary verb. Do as an auxiliary or helping verb. Okay, so এই do verb যেতিয়া auxiliary বা helping verb হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া সেই সেন্টেন্স বিলাক হয়তো নেগেটিভ হ'ব নহলে ইন্টাৰগেটিভ হ'ব। সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া চাব পাৰিব, মই এক্সাম্পল লিখিছোঁ যেনেকৈ they go to school on foot. So it is a sentence affirmative sentence অর্থাৎ assertive বা affirmative sentence। এই সেন্টেন্সটো যদি আমি কি কৰোঁ নেগেটিভ কৰিব খোজো তেতিয়াহ'লে আমি কি কৰিব লাগিব, ডেফিনেটলি এটা অক্সিলাৰি ভাৰ্বৰ সহায় ল'ব লাগিব। আৰু সেই অক্সিলাৰি ভাৰ্বটো ইংলিছত সদায় কি হয়, এনেকুৱা সেন্টেন্সক নেগেটিভ বা ইণ্টাৰগেটিভ কৰিবলৈ সদায় এই অক্সিলাৰি ভাৰ্বটো ডু ভাৰ্ব হ'ব। সো দেখিছে ইয়াতে ডুৰ তিনিটা ফৰ্ম আমাৰ ইয়াতে ইউজ হ'ব, অৰ্থাৎ কোনো সেন্টেন্সত ডু ইউজ হ'ব, ডু নিজে আহিব, কোনোবা সেন্টেন্সত কি আহিব ডাজ আহিব, কোনোবা সেন্টেন্সত কি আহিব ডিড আহিব। সো এই তিনিটা যিকোনো এটা ফৰ্ম লৈ আমি এই সেন্টেন্সটো কি কৰিব পাৰিম, নেগেটিভ বা ইণ্টাৰগেটিভ কৰিব পাৰিম। সো এতিয়া চাব যে দে গো টু স্কুল অন ফুট, এই সেন্টেন্সটো যিটো ভাৰ্ব সেই ভাৰ্বটো হ'ল গো। So go here is the verb of present tense. Go to hall মানে present tense ৰ verb, আৰু present tense ৰ verb যেতিয়া থাকিব তেতিয়া তাক নেগেটিভ বা ইণ্টাৰগেটিভ কৰিবলৈ আমি ডু ভাৰ্বৰ সহায় ল'ব। অৰ্থাৎ ডু যিটো ৰুট ফৰ্ম অৰ্থাৎ ডু নিজে আহিব। সো এই সেন্টেন্সটো যদি আমি নেগেটিভ কৰোঁ কি হ'ব, দে ডু নট গো। আৰু নেগেটিভ কৰিলে নট বা নটৰ শৰ্ট ফৰ্ম ডোন্ট অৰ্থাৎ এন্টি ফৰ্ম আমি ইউজ কৰিব পাৰোঁ। গতিকে দে ডু নট go to school on foot. Go to school on foot. So নিশ্চয় এটো কি হৈ গ'ল, নেগেটিভ হৈ গ'ল। সো ইয়াতে যে এই ডু ব্যৱহাৰ কৰিলোঁ, এই ডু কি, ডু ইজ এন অক্সিলাৰি ভাৰ্ব হিয়াৰ অৰ হেল্পিং ভাৰ্ব। কাৰণ এই ডু ভাৰ্বে কি কৰিলে গো ভাৰ্বক নেগেটিভ কৰাত সহায় কৰিলে, আৰু গো যেহেতু প্ৰেজেন্ট টেন্সত আছে গতিকে ডুৰো আমি কি কৰিলোঁ প্ৰেজেন্ট টেন্স বা ফাৰ্ষ্ট ফৰ্মটো আমি ইউজ কৰিলোঁ। সো নিশ্চয় বুজি পাইছে। ইয়াক যদি আকৌ ইণ্টাৰগেটিভ কৰোঁ অৰ্থাৎ কুৱেশ্যন কৰোঁ তেতিয়াহ'লে এই ডু কি কৰিব লাগিব, আগত আহিব। সো ইট উইল বি ডু দে গো টু স্কুল অন ফুট, আৰু এট দ্য এণ্ড অফ দি সেন্টেন্স উই হেভ টু পুট কুৱেশ্যন মাৰ্ক। গতিকে এইটো ইণ্টাৰগেটিভ হৈ গ'ল। সো এনেকৈ প্ৰত্যেকটো এছাৰ্টিভ বা এফাৰ্মেটিভ সেন্টেন্সক আমি নেগেটিভৰ পৰা নেগেটিভ বা ইণ্টাৰগেটিভ কৰিবলৈ আমি টেন্স অনুসৰি ডুৰ বেলেগ বেলেগ ফৰ্ম ইউজ কৰিব লাগিব। অৰ্থাৎ কেতিয়াবা ডু হ'ব, কেতিয়াবা ডাজ হ'ব, কেতিয়াবা ডিড হ'ব। যেনেকৈ এইবাৰ এই সেন্টেন্সটো দে গো টু স্কুল অন ফুট নিলিখি যদি মই লিখি দিওঁ দ্য বয় গোজ টু স্কুল অন ফুট, সেন্টেন্সটো একেই লিখিম, ভাৰ্বো একেই লিখিম। অ'কে, দ্য বয় গোজ হ'ব কাৰণ ই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স, আৰু দ্য বয় হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। সো আমি ইয়াতে গো লিখিলে নহ'ব, কি লিখিব লাগিব, গোজ অৰ্থাৎ ইয়াজ লিখিব লাগিব। The boy goes to school on foot. So এই সেন্টেন্সটো যেতিয়া আমি নেগেটিভ বা ইণ্টাৰগেটিভ কৰিম তেতিয়া দেখা গ'ল যে আগতে গো থকাৰ কাৰণে আমি নেগেটিভ বা ইণ্টাৰগেটিভ কৰিবলৈ ডুৰ সহায় লৈছিলোঁ, এবাৰ কিন্তু গোজ আছে অৰ্থাৎ ভাৰ্বৰ লগত ইয়াজ আছে। গতিকে এইবাৰ ইয়াক নেগেটিভ বা ইণ্টাৰগেটিভ কৰিবলৈ আমি ডুৰ সহায় ল'ব নোৱাৰিম, ডাজৰ সহায় ল'ব লাগিব। সো ইট উইল বি কি, the boy does not, okay, does not or doesn't। এবাৰ এই গোজ থকাৰ কাৰণে যেহেতু ডাজ লিখিলোঁ, এইবাৰ এই গোজটো কি হৈ যাব, নিজে নিজে গো হৈ যাব অৰ্থাৎ ইয়াজ উঠি যাব। সো এই কথাটো আমাৰ ষ্টুডেণ্টে মনত ৰাখিবলগীয়া। বহুত ক্ষেত্ৰত আমি ষ্টুডেণ্টক যেতিয়া পঢ়াই থাকোঁ শিকাই থাকোঁ তেতিয়া এই সেন্টেন্সবিলাক যেতিয়া আমি নেগেটিভ বা ইণ্টাৰগেটিভ কৰিবলৈ দিওঁ তেতিয়া তেওঁলোকে মানে কি বুজি পাইছে, বুজি পাই ডাজৰ সহায় লয় ঠিকেই, কিন্তু আকৌ যিটো মেইন ভাৰ্ব থাকে যিটোৰ কাৰণে ডাজৰ সহায় ল'লে
যি ভাৰ্বটোৰ সৈতে এছ বাই এছ থকাৰ কাৰণে ডাজৰ সহায় ল'লে এনচাৰ লিখোঁতে আকৌ সেই ভাৰ্বটোৰ এছ বাই এছ মানে লিখি দিয়ে, অৰ্থাৎ উঠাই নিদিয়ে, ৰিমুভ নকৰে, তেতিয়া সেন্টেন্সটো কি হৈ যায়, ৰং হয়, ইনকাৰেক্ট হৈ যায়। গতিকে এই কথাটো সদায় মনত ৰাখিবলগীয়া, অৰ্থাৎ গোছ আছে কাৰণে ডাজৰ সহায় ল'লো, ডাজৰ সহায় লোৱাৰ লগে লগে ইয়াৰ গোছটো কি হৈ যাব, গো হৈ যাব। নিশ্চয় বুজি পাইছে আৰু অলপ মন দিলে বুজি পাব। চাওঁ, দ্য বয় ডাজ নট গো টু স্কুল অন ফুট। ধুনীয়াকৈ হৈ গ'ল, ই নিগেটিভ হৈ গ'ল। এবাৰ যদি ইয়াক ইণ্টাৰগেটিভ কৰোঁ, সেম ৰুল, এই ডু ভাৰ্বটো আগত আহিব, ডু মানে কি আহিব, গোছ আছে, গতিকে ডাজ উইল কাম ইন ফ্ৰণ্ট অফ দ্য সেন্টেন্স, ডাজ সন্মুখত আহিব আৰু ডাজ দ্য বয় go to school on foot, go to school on foot, question mark di dilu, so it will be an interrogative sentence. So does the boy go to school on foot? নিশ্চয় বুঝি পাইছে। এবার যদি আমি কি করব, ভার্বৰ past tense পাও, অর্থাৎ এই সেন্টেন্সটো লিখিলো they go to school on foot, এবার লিখিছিলো the boy goes to school on foot, এবার the boy লিখিলো, আকৌ go বা গোছৰ ঠাইত went লিখিলো, অর্থাৎ I have used here the past tense form of go, go past tense কি went হয়, গতিকে went লিখিলো, the boy went to school on foot, একে একে লিখি আছো হা, the boy went to school on foot, অর্থাৎ ল'ৰাজনে খোজকাঢ়ি স্কুললৈ গৈছিল। This is an affirmative or assertive sentence. গতিকে ইয়াক আগৰ নিচিনাকৈ আমি নিগেটিভ কৰিম। এবাৰ নিগেটিভ কৰিবলৈ কি, went আছে, went is the verb of past tense, অৰ্থাৎ সেকেন্ড ফৰ্ম অফ দ্য ভাৰ্ব। যেতিয়া ভাৰ্ব অফ past tense থাকিব তেতিয়া তাক নিগেটিভ বা ইন্টাৰগেটিভ কৰিবলৈ আমি ডিডৰ সহায় ল'ব লাগিব। গতিকে এইবাৰ ডিড লিখিম, কি হ'ব, the boy did not। এইবাৰ প্ৰশ্ন হ'ব, did not কি লিখিম, did not went লিখিম নে go লিখিম, বাৰু অলপ ক্যাপ ৰাখি দিছো, did not dash to school on foot। সো আগৰ নিচিনাই ক'ব বিচাৰিম, যেতিয়া এই সেন্টেন্স বিলাকত যেনেকৈ এস বাই এস থকা নে ডাজ লিখিলো, ডাজ লিখাৰ লগে লগে এইটো কি হৈ গ'ল, গো হৈ গ'ল। ঠিক ইয়াতে যিহেতু went আছে, past tense আছে, past tense থকাৰ কাৰণে আমি কিয় সহায় ল'বলগীয়া হ'ল, ডুৰ past tense did লিখিলো, গতিকে এইবাৰ এই যিটো went এই ভাৰ্বটোৰ প্ৰেজেন্ট টেন্স লিখিব লাগিব, কাৰণ একেলগে, অৰ্থাৎ wentক আমি did লিখি অলৰেডি past tense বনাই দিলো আৰু এবাৰ went লিখিব নালাগে, কাৰণ একেলগে এটা ভাৰ্বৰ দুটা ফৰ্ম, অৰ্থাৎ মানে past form ইউজ হ'ব নোৱাৰে। গতিকে ডেফিনেটলি ইট উইল বি go. So the boy did not go to school on foot. Okay, নিশ্চয় বুজি পাইছে, the boy did not go to school on foot। গতিকে ইয়াতে went থকাৰ কাৰণে didৰ সহায় ল'লো। ঠিক ইন্টাৰগেটিভ কৰিবলৈ আকৌ একেই কথা, did will come in front of the sentence, did the boy go to school on foot, কি হ'ব, did the boy go to school on foot। So question mark interrogative sentence হৈ গ'ল। So এনেকৈ যদি আমি যিমান সেন্টেন্স দিব, হাজাৰ হাজাৰ বা লাখ লাখ সেন্টেন্স দিব আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ, এনেকুৱা ওয়ার্ডবিলাক আহিব, অর্থাৎ প্রেজেন্ট টেন্স আছে বা পাস্ট টেন্স আছে, এস বা ইয়াস আছে, এই সেন্টেন্সবিলাকক আমি যেতিয়া নিগেটিভ কৰিম বা ইন্টারোগেটিভ কৰিম, তেতিয়া আমি ডু ভাৰ্বৰ তিনিটা ফৰ্ম ইউজ কৰিম। অৰ্থাৎ যদি অকল ভাৰ্ব ওৱান এস বা ইয়াস নাই, অৰ্থাৎ প্লুৰেল হিচাপে আছে বা ফাৰ্ষ্ট পাৰ্সন আছে, তেতিয়াহ'লে আমি ভাৰ্ব ওৱান ইউজ থকাৰ কাৰণে ডু ভাৰ্বৰ সহায় লৈ এই সেন্টেন্সটোক নিগেটিভ আৰু ইন্টারোগেটিভ কৰিম। আৰু যদি এস বা ইয়াস আছে ভাৰ্বৰ সৈতে, তেতিয়াহ'লে ডাজৰ সহায় লৈ নিগেটিভ বা ইন্টারোগেটিভ কৰিম। কৰাৰ লগে লগে এই যিটো মেইন ভাৰ্ব এস বা ইয়াস যুক্ত আছিল তাৰ এস বা ইয়াস উঠাই দিম, অৰ্থাৎ এস বা ইয়াস ৰিমুভ হৈ যাব। আকৌ ঠিক যদি ভাৰ্বটো পাস্ট টেন্সত থাকে, তেতিয়া ডুৰ পাস্ট টেন্স ডিড লিখি তাক নিগেটিভ বা ইন্টারোগেটিভ কৰিম। আৰু এনেকুৱা সেন্টেন্সত, এই আটাইবোৰ সেন্টেন্সতে ডু ডাজ ডিড অক্সিলিয়ারি বা হেল্পিং ভার্ব হিসাবে ব্যবহার হৈছে, কাৰণ এই ডু ডাজ ডিডে বেলেগ ভাৰ্বক প্ৰত্যেকটো সেন্টেন্সতে এটাই ভাৰ্ব লিখিছে, অৰ্থাৎ গো ভাৰ্বক সহায় কৰিছে নিগেটিভ আৰু ইন্টারোগেটিভ কৰিবলৈ, আৰু সহায় কৰাৰ কাৰণে ইহঁতক হেল্পিং ভাৰ্ব বা অক্সিলিয়ারি ভাৰ্ব বুলি কোৱা হয়। সো মাই ডিয়াৰ ষ্টুডেন্টস, নিশ্চয় এইখিনি কথা আপোনালোকে বুজি পাইছে। নেক্সট আৰু ভিডিঅ' ইয়াৰ ওপৰত মানে দি থাকি মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'ছ।